লাষ্ট মেচখন যোনখন RCBৰ আছিল আমি গমেই নাপালোঁ কেতিয়া RCBয়ে 200 ৰান মাৰিলে আৰু ৰাজস্থানে চেছ কৰিলে। আমি সেইদিনাখন বৰষুণটো প্ৰিডিকশ্যনত নাছিলে, কিন্তু বৰষুণটো গেপে গেপে টছ হোৱাৰ পাছতো এবাৰ আহিলে, এনেকুৱা আহিলে। আমি গোটেইখিনি সময় কাভাৰ আৰু গ্ৰাউণ্ড ষ্টাফক এলাৰ্ট কৰি থাকোঁতেই গ'ল। এনেকুৱা কণ্ডিশ্যন আমাৰ হয়ে। আমি তিনিওজনে একেলগে কাম কৰিছিলোঁ। আমি আমাৰ বৰষুণে বহুতখিনি দিগদাৰি কৰিছিলে সেইদিনাখন। আমি ৱেডাৰ ফৰকাষ্ট চাই আছিলোঁ, মানে ৱেডাৰ ফৰকাষ্টটো যি দেখাইছিল তাতকৈও মানে বহুত বেছি বদলি পিনে বেছি বৰষুণ হৈ গৈছে। এজ ইউজুৱেল আমাৰ ইমান বৰষুণ নাপাওঁ কেতিয়াও। মেচিনাৰী যেনেকুৱা কিছুমান মেচিন আছে, এইবাৰ লাষ্ট 2টা ম'ৱিং মেচিন আউটফিল্ড কাটিব দিছে, সেইটো কষ্টিং 1.5 কোটি টকা, 2টা মেচিনৰ দাম 75 লাখ টকা। তো খোজাৰ লগে লগে আজিলৈকে আমি একো বস্তুত শুনা নাই। তো সেইবিলাকৰ কাৰণে আমাৰ ইজি হৈছে কাম কৰিব, কাৰণে ডেভেলপমেণ্ট ইজ গুড। একচুৱেলি কিউৰেটৰ আমাৰ ধৰ্মটোৱে হ'ল যে খেলখন আমি সুকলমে চলাব লাগে। তাতে বহুতো ষ্টেক ইনভলভ হৈ থাকে। BCCI হওক, IPL অৰ্গেনাইজিং কমিটিৰে হওক, স্পনচৰে হওক, পাব্লিকে হওক, সকলোৰে ষ্টেক তাতে ইনভলভ হৈ থাকে। আৰু গোটেইখিনি বস্তু আমাৰ ওপৰত ফ'কাছ থাকে যদি বৰষুণ হয়। আদাৰৱাইজটো আমি সুকলমে অন টাইম, যদি ৱেডাৰ ভাল থাকে তেতিয়াতো চব অন টাইমে হয়। ভাৰতবৰ্ষত এতিয়া চবে গম পায় যে অসমত বৰষুণ দিলেও খেল খেলাব পাৰি। আমি সেইটো কৰাব পাৰিছোঁ, আমাৰ কাৰণে সেইটো চবচে ডাঙৰ প্ৰাইজ। তাৰোপৰি এনেকুৱা ধৰণৰ প্ৰাইজ দিলে ডেফিনেটলি এপ্ৰিচিয়েশ্যন এটা যদি পায়, কোনোবা যদি দিয়ে, ডেফিনেটলি এইটো ভাল লাগে। এভৰি মেচ আমাৰ কাৰণে নতুন মেচ, এভৰি মেচৰ নতুন চেলেঞ্জ। আৰু মেচ যি খেলাই নেখেলাওঁ, যদি ছাকচেছফুলি এণ্ড আপ হয় ভাল লাগে। যেনেকৈ আমাৰ ইণ্ডিয়া চাউথ আফ্ৰিকা T20খন হৈছিল, সেইখন আমি ৱৰ্ল্ডত ছেকেণ্ড হায়েষ্ট স্ক'ৰ আছিল ট'টেল স্ক'ৰটো। সেইবিলাক এচিভমেণ্ট হয়। যেতিয়া এটা কোলাহলৰ পৰিৱেশ হয়, ভিৰ হয়, পাব্লিকে খুব চিঞৰি থাকে, চিয়েৰ কৰি থাকে, এইফালে আপোনাৰ DJ মিউজিকো বাজি থাকে, সেইখিনি সময়ত কোঅৰ্ডিনেশ্যনটোৱে মেইন হয়। তেতিয়া আপুনি মুখেৰে চিঞৰি পেলাই গ্ৰাউণ্ডছমেনজনক ইনষ্ট্ৰাক্ট কৰিব নোৱাৰে, তেতিয়া চকুৰ কানেকশ্যন চলে। আমি যোৱা বছৰ ওমেন্স ৱৰ্ল্ড কাপ 5খন মেচ কৰিলোঁ, সেইখনো ছেইম কণ্ডিশ্যন। তাতেও 2খন মেচত খুব বৰষুণৰ প্ৰব্লেম দিছিলে, কিন্তু ৱেল কৰ্ডিনেটেড। তাতে এনেকুৱা বৰষুণ হোৱা নাই, কিন্তু এখন মেচত 3বাৰমানলৈকে কাভাৰ টানিছোঁ আমি। চেন্নাইৰ কেপ্টেইন গায়কোৱাড, তেওঁ আহি পিনেও, ঋতুৰাজ গায়কোৱাড আহি পিনেও মানে ধন্যবাদ জনাইছিল যে এনেকুৱা বতৰত যে আমি সোনকালে খেলখন খেলাব পাৰিছোঁ, কণ্ডাক্ট কৰিব পাৰিছোঁ, তাৰ কাৰণে তেখেতসকলে গোটেইবিলাকে আমাক এপ্ৰিচিয়েট কৰিছে। এখন ক্ৰিকেটত যদি বহুত ডাঙৰ ৰান হয়, মানুহে কি কয়, প্লেয়াৰে ভাল খেলিলে। বেয়াটো কিন্তু আছে, আমাৰ গাত পৰে চেকাটো। যদি প্লেয়াৰে বেয়া খেলিছে, ৰান হোৱা নাই, তো পিচখন বেয়া। তো সেই বস্তুখিনি লৈ আপুনি এপ্ৰিচিয়েশ্যনটো কি, খেল এখন ভাল হ'ল, কোনো একো কমপ্লেইন দিয়া নাই, ডেট মিনছ উই হেভ ডান এ গুড জব। এইটো ক্ৰিকেটৰ সেইখিনি এপ্ৰিচিয়েশ্যন। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিক্ৰিয়া দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত, আৰু মোৰ লগত উপস্থিত আছে 3গৰাকী BCCI কোৱালিফায়াৰ্ড কিউৰেটৰ। তেখেতসকল হ'ল সন্মানীয় মুকুট কলিতা ডাঙৰীয়া, বিভাস তালুকদাৰ ডাঙৰীয়া, অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া, বিভাস তালুকদাৰ ডাঙৰীয়া মুখ্য কিউৰেটৰ অসম ক্ৰিকেট সন্থাৰ। মোৰ লগত 3গৰাকী আছে। আমি অলপ আজি বেলেগ এটা বিষয়ৰ ওপৰত কথা পাতিম। এখন ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্ট আমি সুন্দৰভাৱে চাওঁ ষ্টেডিয়ামৰ পৰা, কিন্তু এইসকল কিউৰেটৰৰ বহুখিনি কষ্ট লুকাই থাকে। শেহতীয়াভাৱে IPL অনুষ্ঠিত হৈ গ'ল অসমত 3খনকৈ, যিহেতু বৰষুণৰ বিধি পথালি আছিলে, আৰু এইসকল কিউৰেটৰৰ তত্বাৱধানত থাকিয়েই এখন নোহোৱা মেচো সম্ভৱ হৈ উঠিছিলে। আৰু তেখেতসকলৰ এই কাৰ্যত উৎসাহিত কৰিবলৈ অসম ক্ৰিকেট সন্থাই তেখেতসকলক 25 লাখকৈ টকা পুৰস্কাৰ ঘোষণা কৰিছিলে। গতিকে আমি আজি সেই বিষয়ত অলপ কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই যাব বিচাৰিছোঁ বিভাস তালুকদাৰ ডাঙৰীয়া ওচৰলৈ। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। এটা বেলেগ ধৰণৰ পৰিৱেশৰ মাজত আজি আমরা বহিছোঁ। গতিকে কি ক'ব, যিহেতু শেহতীয়াভাৱে 3খনকৈ IPL মেচ হৈ গ'ল, আৰু আপোনালোকে খুব সুন্দৰকৈ কাম কৰিলে, যিহেতু এখন বৰষুণৰ বিধি পথালিৰ বাবে নোহোৱা মেচো আপোনালোকে সম্ভৱ কৰি তুলিলে। বহুত মানুহে কৈছিলে কিন্তু খেল নহয়গৈ, কিন্তু হৈ উঠিল এইবাৰ। গতিকে আপোনালোকৰ বহুখিনি কষ্ট লুকাই আছে। ডেফিনেটলি আমাৰ গোটেই এণ্টায়াৰ টিমটো যিমানখিনি কষ্ট কৰিছে, ইটছ এণ্ড এভৰি ওৱান, চবকে প্ৰথমতে মই ধন্যবাদ জনালোঁ। তাৰ কাৰণে আমি তিনিওজনে একেলগে কাম কৰিছিলোঁ। আমাৰ বৰষুণে বহুতখিনি দিগদাৰি কৰিছিলে সেইদিনাখন। আমি ৱেডাৰ ফৰকাষ্ট চাই আছিলোঁ, মানে ৱেডাৰ ফৰকাষ্টটো যি দেখাইছিল তাতকৈও মানে বহুত বেছি বদলি পিনে বেছি বৰষুণ হৈ গৈছে। এজ ইউজুৱেল আমাৰ ইমান বৰষুণ নাপাওঁ কেতিয়াও, কিন্তু আমি তাৰ মাজতে আমি গোটেইকেইজনে ডিটাৰমাইন হৈ লৈছিলোঁ যে যেনেকৈ নহওক, যদি বৰষুণ যেতিয়াই বন্ধ হয়, আমি যেনেকৈ নহওক খেলাম। আমি তিনিওজন ডিটাৰমাইন হৈছিলোঁৱে। আমি যিমানকেইজন খেলুৱৈ আছিলোঁ, আমাৰ এণ্টায়াৰ টিম ডিটাৰমাইন হৈছিলোঁ। আমি যিমানখিনি কষ্ট কৰিব লাগে তাৰ কাৰণে আমি ৰেডি আছিলোঁ। আৰু ফৰ্চুনেটলি আমাৰ গ্ৰাউণ্ডখনো সেই হিচাপত অতি আধুনিক বুলি, মানে যাক বহুত এডভান্স গ্ৰাউণ্ড হয়। আমাৰ অল ইণ্ডিয়াৰ মানে ইণ্ডিয়াত এখন প্ৰথম গ্ৰাউণ্ড, যোনখন আপোনাৰ ছাব ছইল ড্ৰেইনেজ থকা, মানে আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ আছিল, এখন ইণ্ডিয়াৰ প্ৰথম গ্ৰাউণ্ড হয়। আৰু ইয়াতে আপোনাৰ যোনটো ড্ৰেইনেজ ছিষ্টেম আছে, তাতে আপোনাৰ কোৰুগেটেড পাইপছ থাকে। এইখন আপোনাৰ 6 কিলোমিটাৰ 6.5 কিলোমিটাৰ লেংথ
লেংথ ৱাইজ। তো আমাৰ এখন অতি সোনকালতে পানীটো মানে ইয়াৰ আউটফিল্ডৰ পানীটো ওলাই গুচি যায়। তাৰ মাজতে কিন্তু এইবাৰ বৰষুণটো বহুত বেছি হৈ গৈছিল, তাতে বহুত পানীখিনি জমা হৈছিল আৰু বহুত কাভাৰ আমাৰ একেলগে দিব লগা হৈছিল। তো সেইখিনি আমি কোঅৰ্ডিনেশ্যনত কামখিনি কৰিব লগা হৈছিল গোটেইখিনি একেলগে। আৰু জেগাই জেগাই কিছুমান জেগাত ৱাটাৰ লগিঙো হৈছিল, আমি সেইখিনি সময়ত আমি সেনেকৈ কাম কৰিছিলোঁ। আৰু বহুত কেইবাৰ মাজতে দুখনমান খেলত আপোনালোকে দেখাও পাইছিল চাগে, মানে এটা 1 ঘণ্টামানৰ ভিতৰতে 2-3বাৰ কাভাৰ টানিব লগা হৈছিল। তো আমি সেইটো বস্তুটো আমি আটাইকেইজনে আমাৰ নিজৰ কি ৰোল আছিল কৰিব লগা। মুকুটে তাৰ নিজৰ কামখিনি কৰি আছে, আমাৰ চান্দা অভিজিত ভট্টাচাৰ্য তেখেতে নিজৰ ৰোলটো কৰি আছে, মই নিজৰ ৰোলটো কৰি আছোঁ। আমাৰ কোঅৰ্ডিনেশ্যনটো বহুত ধুনীয়া হৈছিল একেলগে। আমি গতিকে মই ভাবোঁ আমাৰ গোটেই এণ্টায়াৰ টিমটো বহুত ধুনীয়া কাম কৰিছিলোঁ। সেইবাবে আমি খেলখন কৰিবলৈ কণ্ডাক্ট কৰিবৰ কাৰণে আমি পাৰিলোঁ। আমাৰ সেইটোৱে বহুত ডাঙৰ ছাকচেছফুল হৈছিলে, আমাৰ মানে ছাকচেছ হৈছোঁ আমি। মানে গ্ৰাউণ্ড ষ্টাফ কিমান থাকে টোটেলি আপোনালোকৰ? ষ্টাফ এনেই আমাৰ ৰেগুলাৰ 18 আছে আমাৰ গোটেই মানে ৰেগুলাৰ ৱৰ্কাৰ। আৰু আমি এণ্টায়াৰ গ্ৰাউণ্ডখন কাভাৰ কৰিবৰ কাৰণে এনাডাৰ আমাৰ কিমান হৈছিল 100 গ্ৰাউণ্ড ষ্টাফ অনা গৈছিল আমাৰ। তো সেই গোটেইখিনি গ্ৰাউণ্ড ষ্টাফ লৈ পিনে আমি কামখিনি কৰাব লগা হৈছিল। আৰু একচুৱেলি কি একেলগে 100 গ্ৰাউণ্ড ষ্টাফটো চলোৱাওতো বহুত ডাঙৰ হেডেক হয়, কোনফালে কোনে টানিব সেইটো এটা বহুত ডাঙৰ হেডেক হয়। 100 মানুহ কণ্ট্ৰল কৰাটো নট এ মেটাৰ অফ জ'ক একচুৱেলি। মানে IPL যিখন মেচ শেহতীয়াভাৱে অনুষ্ঠিত হ'ল, আপোনালোকৰ 3গৰাকীয়ে গোটেইখিনি কণ্ট্ৰল কৰিছিলে মানে? হয়, আমাৰ লগত আমাৰ BCCI যোনজন চিফ কিউৰেটৰ আছিল আশিষ ভৌমিক ছাৰ, তেখেতৰ তত্বাৱধানতে আমি গোটেইখিনি কৰিছিলোঁ। আৰু একেলগে এণ্টায়াৰ টিমটো আছিল আমাৰ গোটেই। আৰু আমাৰ জুনিয়ৰ কিউৰেটৰো আছিল আছাম ক্ৰিকেটৰ, তেওঁলোকো আছিল। মানে যদি বৰষুণ বন্ধ হৈ যায় প্ৰায় 20 মিনিটমানৰ ভিতৰত মানে অসম ক্ৰিকেট সন্থাৰ যিখন ষ্টেডিয়াম আছে এছিয়া ষ্টেডিয়াম মানে আৰম্ভ হ'ব পাৰে মেচ? হয় নিশ্চয় 20 মিনিটৰ ভিতৰত। মই আপোনাক আগতীয়াকৈ যিটো ক'লোঁ, যিটো টেকন'লজি আছে আমাৰ, সেইটো দি আমি সম্ভৱপৰ। তাৰ উপৰিও আমাৰ যিমানখিনি আছিল, আমি তাতে কিছু কেমিকেল ইউজ কৰা গৈছিল, যিটো কেমিকেলে ষ্টিক কৰি নাৰাখে। মানে কেতিয়াবা কেনেকুৱা হয়, ঘাঁহত আপোনাৰ সেইটো লাগি ধৰে, মানে পানীটো ৰাখি যায়। আমাৰ যেনেকৈ কচুপাতটো লেখীয়া কৰি দিছিলোঁ আমি, ঘাঁহৰ পাতটো, যাতে পানীটো পৰাৰ লগে লগে পানীটো তাতে মানে ৰখি নাথাকে, হোল্ড কৰি নাথাকে, সি স্কিড কৰি পিনে সি তলত সোমাই যায়। তো তলত যোনটো আছে আমি ছুপাৰ মাৰি পিনে সেইটো ৰেডি কৰি দিছিলোঁ, সেইটো আমাৰ সুবিধা হৈ গৈছিল। তাৰ কাৰণে আমাৰ চান্দা প্ৰত্যেক বোধহয় আমি এমাহমান আগৰ পৰা এইটো ৰেডি কৰা গৈছিল দুজনৰ মিলি। মই মেক্সিমাম টাইম ঘূৰিয়ে থাকোঁ, তো এখেতেও বহুত ধুনীয়া কাম কৰিছিল এইখিনি গোটেই গ্ৰাউণ্ডখন ৰেডি কৰা। খেল যেতিয়া শেষ হৈ যায়, যেতিয়া খেলুৱৈসকলে আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে মানে ধন্যবাদ সূচক বিভিন্ন দেখা পাইছিলোঁ আমি তেনেকুৱা ধৰণৰ ফটো। হয়, ৰিয়ানে পাৰ্চনেলি আহিছিল। তাৰপাছত বহুত ৰিয়ান বুলি নহয়, আকৌ আপোনাৰ চেন্নাইৰ কেপ্টেইন গায়কোৱাড, তেওঁ আহি পিনেও ঋতুৰাজ গায়কোৱাড আহি পিনেও মানে ধন্যবাদ জনাইছিল যে এনেকুৱা বতৰত যে আমি সোনকালে খেলখন খেলাব পাৰিছোঁ, কণ্ডাক্ট কৰিব পাৰিছোঁ, তাৰ কাৰণে তেখেতসকলে গোটেইবিলাকে আমাক এপ্ৰিচিয়েট কৰিছে। একচুৱেলি আমাৰ প্ৰাইজতকৈ এপ্ৰিচিয়েশ্যনটো আৰু আমি যে খেলাব পাৰিছিলোঁ এইটো চবচে ডাঙৰ কথা। আৰু অসম ক্ৰিকেট সন্থাই আগতেও দিছে পুৰস্কৃত, আগতেও কৰিছে, এইবাৰো পুৰস্কৃত কৰিছে 25 লাখকৈ টকা মানে পুৰস্কাৰ হিচাপে দিছে। গতিকে কি ক'ব অসম ক্ৰিকেট সন্থাক? তাৰ কাৰণে অশেষ ধন্যবাদ অসম ক্ৰিকেট সন্থাক। আৰু যিহেতু আমি এমপ্লয় হয় তাৰ, আৰু এইটো এটা প্ৰাইজে একচুৱেলি ল'ৰাবিলাকক উৎসাহিত কৰে, ডেফিনেটলি এটা প্ৰাইজে উৎসাহিত কৰে। কিন্তু আমাৰ চবচে ডাঙৰ কথা হৈছিলে, আমাৰ প্ৰাইজতকৈও বেছি ডাঙৰ কথা হৈছিলে আমি কণ্ডাক্ট কৰিব পাৰি পিনে অসমৰ নামটো এটলিষ্ট আমাৰ ভাৰতবৰ্ষত এতিয়া চবে গম পায় যে অসমত বৰষুণ দিলেও খেল খেলাব পাৰি, আমি সেইটো কৰাব পাৰিছোঁ। আমাৰ কাৰণে সেইটো চবচে ডাঙৰ প্ৰাইজ। তাৰোপৰি এনেকুৱা ধৰণৰ প্ৰাইজ দিলে ডেফিনেটলি এপ্ৰিচিয়েশ্যন এটা যদি পায়, কোনোবা যদি দিয়ে, ডেফিনেটলি এইটো ভাল লাগে। আপোনাৰ ওচৰলৈ মই আকৌ আহিম। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আন এগৰাকী কিউৰেটৰ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ। আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপোনাক আকৌ একেটা প্ৰশ্নই সুধিম, যিহেতু IPL হৈ গ'ল 3খনকৈ মেচ, গতিকে আপোনাৰ বহুখিনি অভিজ্ঞতা হ'ল, কি ক'ব আজি এই মুহূৰ্তত? চেলেঞ্জ আছিলে বহুত, বৰষুণে বহুত কষ্ট দিছিলে, কিন্তু বিভাসে যিখিনি কথা কৈছে সেইখিনি আমাৰ তিনিটাৰ কোঅৰ্ডিনেশ্যনটো ভাল আছিলে, য'ত 100জন মানুহক আমি কণ্ট্ৰল কৰি কোঅৰ্ডিনেট কৰিব পাৰিছিলোঁ। সেই কোঅৰ্ডিনেশ্যনত মেচকেইখন হৈছে বিগ চেলেঞ্জ আছিলে সেইটো। মানে আপোনালোকে যেতিয়া খেলখন আৰম্ভ হৈছে তাৰ আপোনালোকেতো ধৰি লওক ওপৰলৈ চাব লগা হয়, বৰষুণ আহিছে নেকি, হাত পাতি চাবলগীয়া হয় বৰষুণ আহিছে নেকি, কাৰণ বৰষুণ অহাৰ লগে লগে আপোনালোকে আকৌ কভাৰখন লৈ দৌৰিব লগা হয় গ্ৰাউণ্ড ষ্টাফসকল, এনেকুৱা বহুখিনি টেকনিকেল কথা থাকে। সেই টেকনিকেল কথাটো থাকে, কিন্তু এইবাৰ ফৰকাষ্টতকৈ বহুত বেছি, 3 গুণ বেছি বৰষুণ হৈ গ'ল, বিয়ণ্ড এক্সপেক্টেশ্যন বৰষুণ হৈছে ছেকেণ্ড মেচখন স্পেচিয়েলি। তো সেইখিনি আমি ৰেডি কৰিয়ে থাকিছিলোঁ, আমি বৰষুণ আহিব বুলি প্ৰিপেয়াৰ্ড আছিলোঁ। এনেকুৱা বৰষুণ, শিলো পৰিছে ইনফেক্ট। তো সেইখিনি মানুহখিনি আমাৰ গ্ৰাউণ্ড ষ্টাফ যিখিনি আছিলে খুব ডিচিপ্লিনলি কাম কৰিছে, সেইকাৰণে আমাৰ সিমানটো কষ্ট হোৱা নাই, কষ্ট ডেফিনেটলি হৈছে, কিন্তু মানে ডিচিপ্লিনত কষ্টটো হৈছে, সেইকাৰণে খেলাকেইখন অনুষ্ঠিত কৰিব আমাৰ দিগদাৰ হোৱা নাই। কিমানজনমান আছিলে ষ্টাফ?
ষ্টাফ আমাৰ নৰ্মেল 18 ষ্টাফ ৰেগুলাৰ ষ্টাফ থাকে, তাৰপিছত এক্সট্ৰা 100 ষ্টাফ লোৱা হয় খেলাৰ কাৰণে। মানে প্ৰাইজ মানে পুৰস্কাৰ যে দিলে মানে 100ৰ ভিতৰত মানে তেখেতসকলক দিয়া হৈছে? নহয়, আমাৰ যিখিনি এমপ্লয়ী আছে সেইখিনিকে দিয়া গৈছে। যোনে একচুৱেলি কি হয়, এই এমপ্লয়ীকেইটা গোটেই বছৰ কাম কৰে, তাৰমানে সেই দিনটো খেলখন যে হৈছে এই গোটেই বছৰৰ কষ্টটো জড়িত হৈ থাকে। বাকী আমি যিখিনি এমপ্লয়ী আহে সিহঁতে কাভাৰখন টানে, একদিনৰ কাৰণে আহে, আকৌ নেক্সট ডে গুচি যায়। কিন্তু গোটেই বছৰটো কাম কৰে সিহঁতে, না দেওবাৰ আছে, না সোমবাৰ আছে, না বিহু আছে, না পূজা আছে, সিহঁতে তেনেকৈ কাম কৰে। সেইখন সিহঁতকে দিয়া গৈছে। আৰু এটা ভাল লগা কথা যে 3খন মেচতে ঘৰুৱা খেলপথাৰ হিচাপে ৰিয়ান পৰাগৰ যিটো অধিনায়কত্বৰ দল আছিলে ৰাজস্থান ৰয়েলছ মানে জয়ী হ'বলৈ সক্ষম হ'ল, গতিকে তাতো অলপ ভাল লাগে নিশ্চয়। ভাল লাগে, ডেফিনেটলি ভাল লাগে। হোম টিমটো জিকিলেতো আমাৰ ভালেই লাগে, হোম টিমৰ কাৰণে কাম কৰা যায় ভাল। আৰু আপোনালোকে অলপ কওকচোন, IPLৰ বাহিৰেও আপোনালোকে কি ধৰণৰ প্ৰতিযোগিতা আপোনালোকে মানে এছিয়াই যিহেতু আপুনিও জড়িত হৈ আছে BCCI কিউৰেটৰ হিচাপে, মানে কেনেকুৱা ধৰণৰ প্ৰতিযোগিতা আপোনালোকে এনেকুৱা ধৰণৰ মানে কাৰ্য কৰিব লগা? আমি যোৱা বছৰ ওমেন্স ৱৰ্ল্ড কাপ 5খন মেচ কৰিলোঁ, সেইখনো ছেইম কণ্ডিশ্যন, তাতেও 2খন মেচত খুব বৰষুণৰ প্ৰব্লেম দিছিলে, কিন্তু ৱেল কৰ্ডিনেটেড। তাতে এনেকুৱা বৰষুণ হোৱা নাই, কিন্তু এখন মেচত 3বাৰমানলৈকে কাভাৰ টানিছোঁ আমি, 3-4বাৰ বৰষুণ আহিছে, মেচৰ মাজত ইণ্টাৰাপশ্যন হৈছে, কিন্তু খেলা গোটেইকেইখন পূৰা হৈছে। সেইকাৰণে ৱৰ্ল্ড কাপ ডাঙৰ মেচ, আৰু ইণ্টাৰনেশ্যনেল আমাৰ তাত মষ্ট প্ৰবেবলি 7খনমান হ'ল নেকি, বেছি হ'ল। তো গোটেইকেইখন এক্সেপ্ট 1 ইণ্টাৰনেশ্যনেল, সেইটো বাহিৰে বাকী কোনো দিন মেচ বৰষুণ ৰখি যোৱাৰ পিছত মেচ নোহোৱাকৈ থকা নাই। মানে এছিয়াই ষ্টেডিয়ামত এতিয়া বৰষুণ হ'লেও মেচ হ'ব আৰু এতিয়া অসুবিধা নাই আৰু সময়ত যদি বৰষুণটো ৰখে তেতিয়া মেচ হ'ব। বৰষুণ দি থাকিলেতো আৰু নেচাৰ উপায় নাই, কিন্তু যদি খেলৰ টাইমিঙৰ ভিতৰত বৰষুণটো ৰখি যায় তেতিয়া এনিৱে মেচ হ'ব। আমাক 20 মিনিটৰ 25 মিনিট লাগে গ্ৰাউণ্ডটো ক্লিয়াৰ কৰি দিবলৈ। কিউৰেটৰ হিচাপে বহুখিনি আপোনালোকৰ ভাল লগা বেয়া লগা অভিজ্ঞতা থাকে। ভাল লগা অভিজ্ঞতাটো এইবাৰেই হ'ল বা অলপ ভাল লাগিলে যিহেতু আপোনালোকে খেলখন মানে সম্ভৱ কৰি তুলিলে, এনেকুৱা ধৰণৰ কিবা অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিব নেকি? ভাল লগা বেয়া লগা এনেকুৱা অভিজ্ঞতা? একচুৱেলি ভাল লগা বেয়া লগা ক'ব গ'লে এভৰি মেচ আমাৰ কাৰণে নতুন মেচ, এভৰি মেচৰ নতুন চেলেঞ্জ। আৰু মেচ যি খেলাই নেখেলাওঁ যদি ছাকচেছফুলি এণ্ড আপ হয় ভাল লাগে। যেনেকৈ আমাৰ ইণ্ডিয়া চাউথ আফ্ৰিকা T20খন হৈছিল, সেইখন আমি ৱৰ্ল্ডত ছেকেণ্ড হায়েষ্ট স্ক'ৰ আছিল ট'টেল স্ক'ৰটো। সেইবিলাক এচিভমেণ্ট হয়। তাৰপিছত ইণ্ডিয়া অষ্ট্ৰেলিয়া হ'ল চাই 200 ৰান চেজ হৈ গৈছে, তো সেইবিলাক আমাৰ ভাল অভিজ্ঞতা। বেয়া অভিজ্ঞতা তেনেকৈ নাই, বেয়া অভিজ্ঞতা আজিলৈকেতো হোৱা নাই বৰ্ষাপাৰাত আমাৰ। মানে ৰান যদি বেছিকৈ হয় মানে বৰ্ষাপাৰাত, মানে সেইটো আপোনালোকৰ তাতে ক্ৰেডিট যায়? য়েছ, ৰান হোৱা, আৰু ৰান হ'লে ন প্ৰথম টিমটোৱে ৰান কৰি পিছৰ টিমটোৱে সেইখিনি ৰান কৰিব পৰাটো একচুৱেলি কিউৰেটৰৰ ক্ৰেডিট হয়। এভৰি স্ক'ৰ বেটিং ছেকেণ্ড যদি জিকে মেচ, তেতিয়া ডেট ইজ কল এ গুড পিচ, আৰু সেইখিনি আমাৰ এপ্ৰিচিয়েশ্যন, সেইটো হ'লে ভাল লাগে। নিশ্চয়কৈ মই এইমতে যাব বিচাৰিছোঁ মই মুকুট কলিতা ডাঙৰীয়া ওচৰলৈ। তেখেতো এগৰাকী BCCI কোৱালিফাইড কিউৰেটৰ। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু অসম ক্ৰিকেট সন্থাই আপোনালোকক পুৰস্কৃত কৰিলে, 3খন মেচ সম্ভৱ কৰি তুলিলে। গতিকে প্ৰথমতে সুধিব বিচাৰিছোঁ IPLৰ যিখিনি শেহতীয়া অভিজ্ঞতা হ'ল এছিয়াই ক্ৰিকেট ষ্টেডিয়ামত, কি ক'ব? মোৰ ছিনিয়ৰ আৰু মোৰ বন্ধুৱে অলৰেডি আপোনাক গোটেইখিনি আপডেট কৰিলে। তাতে মই এটা দুটা বস্তুৱে কৰিব বিচাৰিম যে সেই যেতিয়া এটা কোলাহলৰ পৰিৱেশ হয়, ভিৰ হয়, পাব্লিকে খুব চিঞৰি থাকে, চিয়েৰ কৰি থাকে, এইফালে আপোনাৰ DJ মিউজিকো বাজি থাকে, সেইখিনি সময়ত কোঅৰ্ডিনেশ্যনটোৱে মেইন হয়। তেতিয়া তেতিয়া আপুনি মুখেৰে চিঞৰি পেলাই গ্ৰাউণ্ডছমেনজনক ইনষ্ট্ৰাক্ট কৰিব নোৱাৰে, তেতিয়া চকুৰ কানেকশ্যন চলে। আমাৰ 3জনৰে এটা কমিউনিকেশ্যন আছে, আমি স্কিলখিনি কাম কৰি ডেভেলপ কৰিছোঁ। আমি ভালেখিনি কাম কৰিলোঁ। আমি IPLৰ পৰা লৈ পেলাই ইণ্টাৰনেশ্যনেলৰ পৰা লৈ পেলাই টেষ্ট মেচো কৰিলোঁ, যোনটো আমাৰ কাৰণে একচুৱেলি চবচে ডাঙৰ গৌৰৱৰ কথা। আমি তেতিয়া গৈ পেলাই যেনেকৈ বেটিঙত হেণ্ড আই কণ্ডিশ্যন আহে, আমাৰ তেতিয়া চকুৰ কানেকশ্যনত বেছি কাম হ'ব লাগে, কাৰণ সেই ভিৰৰ মাজত আপুনি চিঞৰি কথা শুনাব নোৱাৰে। তেতিয়া আমাৰো এটা ইনষ্ট্ৰাকশ্যন থাকে গ্ৰাউণ্ড ষ্টাফক যে যেতিয়া ভিৰ বেছি হয় দেন আই কণ্টেক্ট বনাবা। মই চান্দাক মই যদি ইয়াতে আছোঁ, চান্দা যদি 30 মিটাৰ দূৰত আছে, চান্দাক মই চিঞৰিলে তেতিয়া চান্দা শুনা নাপায়, বা বিভূতিও শুনা নাপায়, বা বিভাসে শুনা নাপায়। বৰষুণত ৱাকি টকি থাকে, কিন্তু আমি সেইটো ৱাকি টকিটো নহ'ব, কাৰণ আমাৰ তাত সময় কম থাকে। আমি কম সময়ৰ ভিতৰত কমিউনিকেশ্যন কৰিব লাগে, কাৰণ মেইন টাৰ্গেট থাকে পিচখনক প্ৰটেক্ট কৰা। আউটফিল্ড আমাৰ ৱৰ্ল্ড ক্লাছ, সেইটো আমি অলৰেডি প্ৰুভ কৰিছোঁ। পিচখন প্ৰটেক্ট কৰা এটা ডাঙৰ হেৰি থাকে। তাৰে ভিতৰত আকৌ যেতিয়া এটা আপোনাৰ পৰিৱেশটো যেতিয়া হুলস্থুলৰ পৰিৱেশ হয়, গ্ৰাউণ্ড ষ্টাফখিনিও মেণ্টেলি অলপ তেওঁলোকে হেৰি হৈ থাকে, ষ্টেবল হৈ নাথাকে যে মই কোনফালে যাম, কেনেকৈ যাম। সেইখিনি টাইমত আমাৰ মেইন কামটো হয় আই কণ্টেক্ট, আৰু সেই আই কণ্টেক্টৰ জৰিয়তে আমি গোটেইখিনি বস্তু ধুনীয়াকৈ কণ্ট্ৰল কৰিবলৈ সক্ষম হওঁ। বাকী তেওঁলোকে আপোনালোক খুব ধুনীয়াকৈ কৈছে যে আমি কেনেকৈ লাষ্ট 3-4 বছৰৰ পৰা ধুনীয়াকৈ খেলবিলাক চলাই আছোঁ। এইবাৰ আমাৰ বিটাৰ এক্সপিৰিয়েঞ্চ আছিলে, এইটো বেছি কষ্ট আছিল, কিন্তু ইয়াৰ আগতো যদি চাব যায় আমাৰ এখন KKR খেল এখন যোৱা বছৰ আগৰ বছৰ আমাৰ কল্ড অফ হৈছে, সেইখন আমি বৰষুণ দি আছিল কাৰণে ৰখাব নোৱাৰিলোঁ। তেওঁলোকৰ যোনটো কাট অফ টাইম থাকে পাৰ হৈ গ'ল, আদাৰৱাইজ আমি বৰষুণৰ কাৰণে ইয়াতেতো খেল
সুকলমেই চলাব পাৰোঁ। আৰু অসম ক্ৰিকেট সন্থা কি ক'ব যিহেতু মানে পুৰস্কৃত কৰিছে আপোনালোকক? খুব এনকাৰেজিং, এইটো দৰকাৰ হয়। আমাৰ কথা, আমাৰ তিনিজন বা আমি বাকীকেইজনৰ কথা বাদ দিলোঁ, কিন্তু যিসকল গ্ৰাউণ্ডছমেনে দিন ৰাতি তাতে লাগি থাকে, দিনটো কষ্ট কৰি থাকে, আৰু এনেকুৱা এটা এনকাৰেজমেণ্টে তেওঁলোকে কাম কৰাৰ এটা উদ্যোগনিটো পায়, লগতে যিটো ফাইনেন্সিয়েল হেল্প পায়, তেওঁলোকৰ ঘৰত কিমান কামত আহিব সেইটো আপুনি ভাবিব পাৰে। যে এখন তেওঁলোকৰ যদি ঘৰৰ টিংখনো বদলাব আছে, তেওঁলোকে টিংখিনি বদলাব পাৰে। কোনোবাই যদি খেতিত ইনভেষ্ট কৰিব বিচাৰে, খেতিত সেইটো ইনভেষ্ট কৰিব পাৰে। আমাতকৈ বেছি ইম্পৰ্টেণ্ট তেওঁলোকৰ কাৰণে, তেওঁলোকে যোনটো বস্তু পায় সেইটো তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আৰু এটা কথা সুধিবলৈ আপোনাৰ মন গৈছে, যিহেতু আমি খেলা চাই থাকোঁ ষ্টেডিয়ামত বহি পেলাই, হয় আপুনি প্ৰেছ বক্সত হওক বা বিভিন্ন ষ্টেডিয়ামত খেলক মানুহে চাই থাকে, কিন্তু আপোনালোকে খেলাখন চাব পাৰে নে নোৱাৰে কনষ্টেণ্টলি? সেইটো আমিও কথা পাতোঁ, এইটো ভাল কুৱেশ্যন সুধিছে। এই লাষ্ট মেটচখন যোনখন RCBৰ আছিল, আমি গমেই নাপালোঁ কেতিয়া RCBয়ে 200 ৰান মাৰিলে আৰু ৰাজস্থানে চেছ কৰিলে। আমি সেইদিনাখন বৰষুণটো প্ৰিডিকশ্যনত নাছিলে, কিন্তু বৰষুণটো গেপে গেপে টছ হোৱাৰ পাছতো এবাৰ আহিলে, এনেকুৱা আহিলে। আমি গোটেইখিনি সময় কাভাৰ আৰু গ্ৰাউণ্ড ষ্টাফক এলাৰ্ট কৰি থাকোঁতেই গ'ল। এনেকুৱা কণ্ডিশ্যন আমাৰ হয়ে। আমি ভালকৈ চাব পাৰিছোঁ টেষ্ট মেটচখন। আমি গোটেইকেইজনে অলপ বহি শান্তিত টেষ্ট মেটচখন অলপ উপভোগ কৰিব পাৰিছোঁ। বাকী খেলবিলাক যোনবিলাক আপোনাৰ T20s বা ওৱান ডেজ হয়, আমি খেল চাব নাপাওঁ। এইটো একদম ফেক্ট কথা একচুৱেলি। এইবাৰ যিহেতু CSK আহিছিলে, মুম্বাই ইণ্ডিয়ানছ আহিছিলে আৰু RCB আহিছিলে, মানে গোটেইকেইটা দলতে মানে মহাতাৰকাসকল, যি ক্ৰিকেটৰ মহাতাৰকাসকল আহিছিলে, বাঘা বাঘা ক্ৰিকেটাৰসকল আহিছিলে। বিৰাট কোহলি হওক, মুম্বাই ইণ্ডিয়ানছৰ কেইবাগৰাকীও আহিছিলে, ৰোহিত শৰ্মাকে আদি কৰি পেলাই। CSKৰ ধোনী যদিও অহা নাই, তথাপিও সেইটো দলতো বহুখিনি তাৰকা আছে। গতিকে গোটেইখন খেল হোৱাত আপোনালোকে বহুখিনি কষ্ট স্বীকাৰ কৰিছে, যিহেতু ইমান ডাঙৰ ক্ৰিকেটাৰসকল ইয়াত আহিছে। যদি নহ'ল হয় হয়তো মানে অডিয়েঞ্চ সকলো অলপ হতাশ হ'লহেঁতেন। গতিকে আপোনালোকে সেই দিশটোও অলপ লক্ষ্য কৰিব লগা হয় নিশ্চয়। একচুৱেলি কিউৰেটৰ আমাৰ ধৰ্মটোৱে হ'ল যে খেলখন আমি সুকলমে চলাব লাগে। তাতে বহুতো ষ্টেক ইনভলভ হৈ থাকে। BCCI হওক, IPL অৰ্গেনাইজিং কমিটিৰে হওক, স্পনচৰে হওক, পাব্লিকে হওক, সকলোৰে ষ্টেক তাতে ইনভলভ হৈ থাকে। আৰু গোটেইখিনি বস্তু আমাৰ ওপৰত ফ'কাছ থাকে যদি বৰষুণ হয়। আদাৰৱাইজটো আমি সুকলমে অন টাইম, যদি ৱেডাৰ ভাল থাকে তেতিয়াতো চব অন টাইমে হয়। বাট আদাৰৱাইজ যেতিয়া বৰষুণ আহে বা এনেকুৱা আহে, তেতিয়া বহুত ষ্টেক ইনভলভ হৈ থাকে। সেইখিনি সময়ত আমাৰ দায়িত্ব ডাবল হয়। আমি আৰু ফ্লুৱেণ্টলি কাম কৰিব লগা হয়, আমাৰ কমিউনিকেশ্যন ডেভেলপ কৰিব লগা হয়। ত' ডেট ইজ একচুৱেলি আমাৰ ডিউটিয়ে সেইটো। আমি সেইটো কৰিবই লাগিব। এইটো আমাৰ কাৰণে ক'ব গ'লে এইটো মেণ্ডেটৰী, আমি এইটো কৰিবই লাগিব। আৰু আমাৰ আৰু এটা অসুবিধা কি, আমি এভৰি টাইম পাৰফৰ্ম কৰিব লাগিব। এইটোত মানে আপোনাৰ এক্সকিউজেছ নাই। এটা মিষ্টেক এখন খেল বেয়া হৈ যাব পাৰে। হয়, কভাৰত যদি অকণমান যদি পানী সোমাই যায় তেতিয়াতো খেল হ'ব পাৰে। সেইবিলাকৰো ক্ৰছ চেক হয়। খেলৰ আগত আমি সকলোৱে মিলি ধুনীয়াকৈ ক্ৰছ চেক কৰা যায়, ভালকৈ এয়া কৰা যায়, চিয়'ৰ হোৱা যায় যে এনেকুৱা কণ্ডিশ্যনত আহে নে নাই। কেতিয়াবা আমি আকৌ যেতিয়া গেপ থাকে তেতিয়াও এক্সট্ৰাকৈ ওপৰত পানী মাৰি, কাভাৰৰ ওপৰত পানী মাৰি এইটো চেক কৰা যায় যে পানী তললৈ গৈছে নেকি, যে কাভাৰখন বদলাব লগা হয় নেকি। সেইটো থাকে। আৰম্ভ হোৱাৰ কিমান দিনৰ আগৰ পৰা গোটেইখিনি বস্তু পৰ্যবেক্ষণ কৰা যায়? মিনিমাম 15 ডেজটো লোৱা হয় যিকোনো এখন ইভেণ্টৰ আগত। কিন্তু এওঁলোক দুজনেতো গোটেই বছৰটো মেইনটেইন কৰিয়ে থাকে। মই বাৰু এজ এ গেষ্ট কিউৰেটাৰ সদায় অসম ক্ৰিকেটে যেতিয়াই ইনভাইট কৰিছে মই গৈছোঁ, কিন্তু এওঁলোকে গোটেই বছৰটো খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। আজি বৰ্ষাপাৰা যিখিনি ক্ৰেডিট যাব, দুজনলৈকে যাব। এওঁলোক দুজনে লাষ্ট কেইবছৰৰ পৰা খুব ধুনীয়াকৈ মেইনটেইন কৰি আহিছে। আৰু আপোনালোকে IPL বা ৱৰ্ল্ড কাপৰ বাহিৰেও, মানে এছিয়া ক্ৰিকেট চিষ্টেমৰ বাহিৰেও আপুনি বাহিৰত কোনোবা ধৰি লওক গৈছে নেকি, মানে এনেকুৱা ধৰণৰ? মই এখন মেটচ এছিষ্ট কৰিছোঁ ইডেন গাৰ্ডেনত ভাগ্য। তেতিয়া ইনিচিয়েল ষ্টেজ আৰু মোৰ লাইফৰ। আমাৰ তাতে তেতিয়া ইণ্টাৰনেশ্যনেল অহা নাছিলে। এখন ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া এখন মই ইডেন গাৰ্ডেন কৰাৰ সৌভাগ্য হৈছিলে। তাৰপাছত আমি ইয়াতে ইণ্টাৰনেশ্যনেল কেইখন কৰিবলৈ পালোঁ। সেইটো এটা মোৰ ইণ্টাৰনেশ্যনেলৰ ক্ষেত্ৰত বেলেগ এক্সপিৰিয়েঞ্চ। বাকী আদাৰৱাইজ ৰঞ্জি ট্ৰফিৰ এক্সপিৰিয়েঞ্চটো আছে। সেইটোৱে আমাক এইবিলাক খেলত কামত দিয়ে। আৰু যিহেতু অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত থাকি পেলাই এতিয়া বৰ্তমান সময়ত বিভিন্ন ঠাইত গ্ৰাউণ্ডসমূহ বনাই থকা হৈছে বা উন্নতিকৰণ কৰা হৈছে। বিভিন্ন সময়ত এতিয়াও চলি আছে কাম। শেহতীয়াভাৱে উমৰাংচুত হ'ল, লগতে মঙলদৈতো ইতিমধ্যে চলি আছে গতিকে তেনেকুৱা ধৰণৰ ষ্টেডিয়ামৰ লগত আপুনি মানে কৰিছে নেকি? মই সেনেকৈ জড়িত নাই। এওঁলোক দুজন বিশেষকৈ জড়িত। স্পেচিয়েলি বিভূতিয়ে কনষ্ট্ৰাকশ্যনৰ কামখিনি চায়, চান্দাৰ পিটছৰ মেইনটেনেঞ্চৰ বা ফাৰ্টিলাইজেশ্যনৰ পৰা লৈ পেলাই আউটফিল্ড মেইনটেনেঞ্চৰ কামখিনি চায়। মই মাজে মাজে ভিজিট কৰোঁ, ভাল লাগে। মই এনেও মানে মাজে মাজে ঘূৰি ভালেই পাওঁ। ক'ৰবাত যদি ফ্ৰী থাকোঁ, ক'ৰবাত সোমাই দিলোঁ, সেইবিলাক ভাল লাগে। কিন্তু ক্ৰেডিট গ'জ টু both of them। তেওঁলোক দুজনে লাষ্ট 5-6 ইয়াৰ্ছত যিমান 20খনমান গ্ৰাউণ্ড কৰিছে অসম ক্ৰিকেটক ধন্যবাদ যে তেওঁলোকে ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছে দেৱজিৎ শইকীয়া ছাৰৰ আণ্ডাৰত। কিন্তু মেইনটেনেঞ্চৰ আৰু গোটেইখিনি এই দুজনে চাই আছে। এইটো মই যাব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ, যিহেতু আপুনি অসম ক্ৰিকেট সন্থাৰ অধীনত মুখ্য কিউৰেটৰ ভূমিকা পালন কৰি আছে। ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে প্ৰায় 20খনমান আপুনি গ্ৰাউণ্ডৰ কাম ইতিমধ্যে চায়ো আছে। গতিকে কওকচোন কেনেকৈ ক'ত কি চলি আছে বৰ্তমান সময়ত অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত? বহুতকেইখন গ্ৰাউণ্ড সেনেকৈ চলি আছে। নতুনকৈ উমৰাংচুখন হেণ্ড অভাৰ হৈ গ'ল অলৰেডি। এইটো দেৱজিৎ শইকীয়া ছাৰক এইটো ক্ষেত্ৰত সঁচাই ধন্যবাদ জনাব লাগিব। তেখেতৰ এটা ভাল ভিজন আছিলে, প্ৰত্যেকখন জেগাত এটা মানে যাতে আমাৰ এই ভাল ক্ৰিকেট ইনফ্ৰাষ্ট্ৰাকচাৰ এটা হয়।
এইটো আছাম ক্ৰিকেটে বহুতখিনি মানে যিখিনি হেল্প লাগে গোটেইখিনি পাইছোঁ আৰু মানে অলপ কষ্টও হয় মানে দিন ৰাতি ট্ৰেভেল কৰিবই লগা হয় কাৰণ এখন যদি আপোনাৰ তিনিচুকীয়া আপাৰ আছামত আছে নেক্সটখন আপোনাৰ লোৱাৰ আছাম মধ্য অসম মানে গোটেই অল অভাৰ পেন আছামত চলিয়ে আছে গোটেইখিনি গ্ৰাউণ্ড এনেকৈ এতিয়া আপকামিং গ্ৰাউণ্ড চলি আছে আপোনাৰ নতুনকৈ যোনখন ষ্টেডিয়াম বনি আছে সেইখন চলি আছে কাম তাৰপিছত আপোনাৰ আমিনগাঁৱত হয় তাৰপিছত আপোনাৰ বাকী ফুলুঙতো ফুল ফ্লেজেড খেল চলি গ'ল এতিয়া আপোনাৰ উমৰাংচু হৈ গ'ল আপোনাৰ বৰপেটা হৈ গ'ল তাৰপিছত আপোনাৰ এইখন ইনগ্ৰেশ্যন কৰা হোৱা নাই কিন্তু কমপ্লিট হৈ গৈছে কাম আপোনাৰ ব্ৰহ্মপুৰখন চলি আছে ব্ৰহ্মপুৰখন এতিয়ালৈকে কমপ্লিট হোৱা নাই আপোনাৰ এই নাহৰকটীয়া তাৰপিছত চৰাইদেউ হৈ গৈছে কমপ্লিট ইনগ্ৰেশ্যন হোৱা নাই কিন্তু বাকী কামখিনি চলি গৈছে গোটেইখিনি তাত মানে পেভিলিয়ন ফেচিলিটি তাৰপিছত আৰু এয়া থাকে পেভিলিয়ন ফেচিলিটিৰ কাৰণে অৱশ্যে মই চাব নালাগে নহয় আমাৰ এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ মেনেজাৰ আছে তেখেতসকলে গোটেইখিনি চাই দিয়ে মিষ্টাৰ বৰা তেখেতে চাই গোটেইখিনি গতিকে আমি সেই দুজনে মিলি পিনে এনেকৈ ভালেখিনি কভাৰ কৰা যায় আৰু গোটেই গ্ৰাউণ্ডখিনি মানে BCCIৰ যিহেতু সচিবগৰাকী বৰ্তমান অসমৰে দেৱজিৎ শইকীয়া ডাঙৰীয়া তেখেতৰ তত্বাৱধানত বহুখিনি কাম হৈছে তেখেতৰ কাৰ্যকলাপটো হৈছিলে যিহেতু তেখেতো এটা সময়ত অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰো ভূমিকা পালন কৰিছিলে দায়িত্ব পালন কৰিছিলে গতিকে কি ক'ব তেখেতৰ বিষয়ে ছাৰৰ বিষয়ে কি ক'ম ছাৰে কিন্তু ক্ল'জ মনিটৰিং কৰি থাকে ইটছ এণ্ড এভৰি গ্ৰাউণ্ড তেখেতৰ নজৰতো থাকে গোটেইখিনি একাউণ্টেবিলিটিও থাকে মানে লগ পালে প্ৰায় সুধি থাকে যে এইখনৰ ষ্টেটাছ কি মানে মষ্ট অফ দ্য টাইম ভেৰি মাছ এলাউড অন মানে গ্ৰাউণ্ড ৰিলেটেড বস্তু লৈ আৰু তেওঁ কুইক ডিচিশ্যন লৈ লয় আৰু বল্ড ডিচিশ্যন লৈ লয় যে এইটো কৰিব লাগিব আৰু যিমানকেইখন মানে গ্ৰাউণ্ড এতিয়া বৰ্তমান সময়ত নিৰ্মাণত মানে চলি আছে বৰ্তমান সময়ত ধৰি লওক ৰঞ্জী ক্ৰিকেটে হওক বা ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট বুলি যিটো কোৱা হয় তেনেকুৱা ধৰণৰ ক্ৰিকেট হ'ব পৰা মানে গ্ৰাউণ্ড বনাই আছে হয় গোটেইবিলাক গ্ৰাউণ্ডত আপোনাৰ ষ্টেণ্ডাৰ্ডটো যোনটো আপোনাৰ ICC ষ্টেণ্ডাৰ্ড গোটেইখিনি মেইনটেইন কৰি পিনে বনোৱা গৈছে আৰু আমি একচুৱেলি জনাবলৈ পাই সুখীও হ'ম ছাৰৰ তত্বাৱধানত মানে ইনিচিয়েটিভ লৈ পিনে আপোনাৰ মুম্বাইৰ পৰা মাটি অনা গৈছে বা আপোনাৰ উৰিষ্যাৰ কালাহান্দিৰ পৰা মাটি অনা গৈছে তো সেইকেইটা মাটি বা সেইকেইটা চইলটো প্ৰফাইলটো বেলেগ হৈ যায় তো তাতে খেলিলে ডেফিনেটলি আমাৰ যিবিলাক আপকামিং ক্ৰিকেটাৰ আছে তেওঁলোকৰ নিশ্চয় উপকৃত হৈ যাব সেইটোৰ পৰা তেওঁলোক ভাল উইকেটত তেওঁলোকে যেতিয়া প্ৰেক্টিচ কৰিব বাহিৰত যাই পিনে যিটো কেতিয়াবা অলপ দিগদাৰী পায় বুলি ভাবোঁ টেকনিকেলি তো সেইখিনি দিগদাৰীৰ পৰা তেওঁলোকে আৰু বঞ্চিত হৈ নাথাকে একচুৱেলি বেলেগ ভেৰাইটিজ উইকেটত খেলিব পাৰিব আৰু ইটছ এ ভেৰি গুড চাইন ফৰ দ্য আছাম ক্ৰিকেট আৰু এটা কথা সুধিবলৈ মোৰ মন গৈছে মানে যিহেতু আপোনালোক BCCI এগৰাকী কোৱালিফাইড কিউৰেটৰ হয় মানে এই কিউৰেটৰ যিটো মানে ধৰি লওক যিটো আপোনালোকে যে ধৰি লওক এতিয়া কৰি যে আছে এইটো মানে স্ক'প কেনেকুৱা অলপ আমি দেখাই পাইছোঁ স্ক'পটো তথাপিতো যদি কোনোবা কোনোবা ইউৰেটৰ এনেকৈ আগবাঢ়িব বিচাৰে অলপ কিবা পৰামৰ্শ দিব বিচাৰিব নেকি আমি তিনিজনে সদায় এইটো বস্তুক লৈ পিনে কনচাৰ্ণ যে মানুহ আমাৰ তাত আগবাঢ়ি অহা নাই আগবাঢ়ি আহিব আমি মানে সঁচাই বিচাৰোঁ কাৰণ ইমানবোৰ গ্ৰাউণ্ড আছে আমি তিনিজনৰ পক্ষে সম্ভৱেই নহয় আৰু এখন গ্ৰাউণ্ডত একচুৱেলি এজন কিউৰেটৰ অনাপৰত দৰকাৰ হয় মানে অনাপৰত মানে নিৰবিচ্ছিন্নভাৱে তাক দৰকাৰ হয় ইটছ এণ্ড এভৰি ডে সি মানে কিউৰেটৰজনে তাতে থাকিব লাগে যাই পিনে ক্ল'জ অবজাৰ্ভেশ্যন কিন অবজাৰ্ভেশ্যনখিনি ৰাখিব লাগিব যদি আমি সেইখন মেইনটেইন কৰি পিনে ভালকৈ ৰাখিব লাগে আমি তিনিজনৰ কাৰণে এইটো সম্ভৱ নহয় যে আমি ইয়াতে আজি থাকি পিনে বা পালি বেলেগত যাই পিনে আমি সেই গোটেইখন মেইনটেইন কৰি থাকিম যোনটো ৱেল মেইনটেইন BCCI মানে আমাৰ বৰ্ষাপাৰা বা বেলেগ গ্ৰাউণ্ডত যেনেকৈ মেইনটেইন হৈ থাকে সেই মেইনটেনেঞ্চটোৰ কাৰণে একচুৱেলি তাতে এজন স্কিল পাৰ্চনৰ দৰকাৰ যিজনে সেইখনে আমি বনাই থৈ আহিলোঁ সেইখিনি তত্বাৱধান কৰি পিনে ভালকৈ যাতে চলাই লৈ যাব পাৰে তাৰ কাৰণে মেইনটেনেঞ্চৰ কাৰণে আমাৰ মানুহ দৰকাৰ হয় একচুৱেলি এইটো কাৰণে আমি আছাম ক্ৰিকেটক ধন্যবাদো জনাব লাগিব বহুতখিনি প্ৰয়াস চলিয়ে আছে আমি প্ৰত্যেক বছৰ এটা কিউৰেটৰ মানে আমাৰ নতুন ৱৰ্কশ্বপ নতুন কিউৰেটৰ কাৰণে এক্সাম পাতি পিনে আমি কিউৰেটৰ প্ৰডিউচ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আমি এনেকুৱা খুব কম পোৱা যায় কিন্তু কিছুমান পাইছোঁ নোপোৱা নহয় তাৰ মাজতো ভাল ল'ৰা কিছুমান পাইছোঁ আপকামিং কিছুমান সৰু ল'ৰাও পাইছোঁ যিবিলাক ইণ্টাৰেষ্টেড আমি বিচাৰোঁ তেওঁলোক আহি পিনে এইটো স্কিলছত মানে এইটো তেনেকৈ ট্ৰেইনাৰ বা কোচত যেনেকৈ আগবাঢ়ি আহে এই মানে আমাৰ কিউৰেটৰ লাইনটো যদি আগবাঢ়ি আহে ডেফিনেটলি অসমৰ কাৰণে এইটো বহুত ভাল মানে গুড চাইন ফৰ আছাম ক্ৰিকেট শেষত মই আহিব বিচাৰিছোঁ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া আছিলে অসম ক্ৰিকেটৰ সন্থাৰ আণ্ডাৰত যিহেতু আপুনিও কাম কৰি আছে গতিকে আপোনাৰ কেনেকুৱা ধৰণৰ ৰোলখিনি থাকে ৰোল আমাৰতো গ্ৰাউণ্ডৰ ওপৰতো আৰু বেলেগ ৰোলেই নাই গ্ৰাউণ্ড মেইনটেনেঞ্চ আপুনি কোনটো দিশ চাব লাগে মানে গ্ৰাউণ্ড এভৰিথিং পিচৰ পৰা আউটফিল্ডৰ পৰা চব আমি গ্ৰাউণ্ডৰ যিখিনি দৰকাৰী বস্তু এজ এ কিউৰেটৰ আমাৰ কামেই হ'ল গ্ৰাউণ্ড তাৰ বাহিৰে একো নাই কিন্তু তাতে এক লাইন মই এড কৰিব বিচাৰিছোঁ আমাৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যনে আমাক বহুতখিনি হেল্প কৰিছে কিহৰ কাৰণে
মই বৰ্ষাপাৰা স্পেচিয়েলি নট ইভেন বৰ্ষাপাৰা একচুৱেলি বাকী যিখন ভাল প্ৰমিনেণ্ট গ্ৰাউণ্ড হৈছে আমি ফাৰ্টিলাইজাৰ্ছৰ গোটেই ছিষ্টেমটো লাষ্ট 3 বছৰৰ পৰা চেঞ্জ কৰিছোঁ আমি কষ্টলিয়েষ্ট এণ্ড কষ্টলিয়েষ্ট অফ ফাৰ্টিলাইজাৰ ইউজ কৰি আছোঁ তাৰমানে এইবিলাক চব ইম্পৰ্টেণ্ট ইণ্ডিয়াত এটা ফাৰ্টিলাইজাৰো নহয় তো বহুত কষ্টলিও হয় কিন্তু আজিলৈকে আছাম ক্ৰিকেট এছ'চিয়েশ্যনে আমাক কোৱা নাই যেতিয়া যি খুজিছোঁ আমি পাইছোঁ কাৰণ সেইটোৱে ৰিজাল্ট হয় আমাৰ কাম ভাল হৈছে খেলা ভাল হয় আউটফিল্ড বহুতখিনি ডেভেলপ হৈ গৈছে এইবাৰ ইণ্ডিয়াত আমি ওৱান অফ দ্য বেষ্ট বুলি ক'ব পাৰোঁ এতিয়া মেচিনাৰিজ এনেকুৱা কিছুমান মেচিন আছে এইবাৰ লাষ্ট 2টা ম'ৱিং মেচিন আউটফিল্ড কাটিব দিছে সেইটো কষ্টিং 1.5 কোটি টকা 2টা মেচিনৰ দাম 75 লাখ টকা তো খোজাৰ লগে লগে আজিলৈকে আমি একো বস্তুত শুনা নাই তো সেইবিলাকৰ কাৰণে আমাৰ ইজি হৈছে কাম কৰিব কাৰণে ডেভেলপমেণ্ট ইজ গুড একেটা উল্লেখ কৰিছে যে মানে কিউৰেটৰ যিমান লাগে বা এনেকুৱা আগবাঢ়ি অহা নাই গতিকে আপোনাৰ কথা সুধিছোঁ মানে ব্যক্তিগতভাৱে মানে আপুনি কিদৰে ভাবিলে যে কিউৰেটৰ হ'ব লাগে মানে আপোনাক মটিভেট কোনে কৰিলে নে আপুনি কিদৰে আহিলে মানে এইখন ক্ষেত্ৰলৈ অলপ যদি চমুকৈ কয় আপুনি এইটো একচুৱেলি মই কিউৰেটৰ হোৱাটো এটা ফ্লুক হয় মই ক্ৰিকেট খেলিছিলোঁ আগতে ভাবা নাছিলোঁ এইবিলাক কৰিম কেতিয়াও বহুত 15-20 বছৰ মই 1999 পিছত ক্ৰিকেট খেলা নাই তাৰপিছত মই ক্ৰিকেট গ্ৰাউণ্ডো দেখা নাই চাগে 16 চনমানলৈকে তাৰপিছত এই দেৱজিৎ শইকীয়া কি কৰিবি ইহঁতে এটা ছেমিনাৰ কৰিছিলে মোৰ মনত আছে আশিষ ভৌমিক ছাৰে ছেমিনাৰ তই যাচোন যা ছেমিনাৰটো এটেণ্ড কৰিলোঁ ছাবজেক্টটো ভাল লাগিল মোক সুধিছিলে তাৰপিছত পাৰিবি নে নোৱাৰোঁ পাৰিম তো 1 year মোক এজ এ ট্ৰেইনি ইহঁতৰ লগত মই কাম কৰিছোঁ তাৰপিছত আৰু 2 বছৰ পিছত মই আহিলোঁ আকৌ আছাম ক্ৰিকেটত মোক পৰীক্ষা এটা কৰিলে তাৰপিছত মই আছাম ক্ৰিকেট জইন কৰিলোঁ সেইটোৱে কিউৰেটৰ জাৰ্ণি মোৰ আৰু নতুন কিউৰেটৰ একচুৱেলি এই জবটো অকণমান বেলেগ ধৰণৰ ইয়াতে আপোনাৰ প্ৰথম কথা লাইমলাইট বোলা বস্তুটো কম লাইমলাইট নাই এপ্ৰিচিয়েশ্যন নাই জেনেৰেলি নাই তাৰমানে মই আপোনাক কিয় কৈছোঁ এখন ক্ৰিকেটত যদি বহুত ডাঙৰ ৰান হয় মানুহে কি কয় প্লেয়াৰে ভাল খেলিলে বেয়াটো কিন্তু আছে আমাৰ গাত পৰে চেকাটো যদি প্লেয়াৰে বেয়া খেলিছে ৰান হোৱা নাই তো পিচখন বেয়া তো সেই বস্তুখিনি লৈ আপুনি এপ্ৰিচিয়েশ্যনটো কি খেলাখন ভাল হ'ল কোনো একো কমপ্লেইন দিয়া নাই ডেট মিনছ উই হেভ ডান এ গুড জব এইটো কিউৰেটৰ সেইখিনি এপ্ৰিচিয়েশ্যন তো মানুহে অকণমান বিচাৰে লাইমলাইট তো এই জবটোত আৰু এটা ডাঙৰ কথা এই জবটোত পেচেঞ্চ বহুত লাগে আপোনাৰ ধৈৰ্য লাগিব আপুনি এই ৰাতিপুৱাই গ্ৰাউণ্ডত আহি গধূলিলৈকে আপুনি লাগি থাকিব পাৰিব লাগিব তো আছে নতুন ল'ৰা 2-3টাতো আমি স্পট কৰিছোঁ এতিয়া চাওঁ কিমান দূৰ সিহঁতে আগবাঢ়ি যায় চেষ্টাটো কৰি আছোঁ সিহঁতক আগবঢ়াই নিব এতিয়া সিহঁতৰ কিমান পেচেঞ্চ আছে কিমান হেৰি আছে সেইটোৱে নিশ্চয়কৈ মই তিনিগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিলোঁ তো তেখেতসকলে যিহেতু তেখেতসকলৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিলে শেহতীয়াভাৱে যিহেতু IPL অনুষ্ঠিত হৈছিলে অসমত 3খনকৈ আৰু 3খনেই সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ নেপথ্যত থকা এই তিনিগৰাকী কিউৰেটৰ তেখেতৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ গভীৰ দায়িত্বভাৰ গ্ৰহণ কৰি তেখেতসকলে অসম ক্ৰিকেটৰ উন্নতিৰ কাৰণে কাম কৰি গৈছে বা ভাৰতীয় ক্ৰিকেটৰ উন্নতিৰ কাৰণে কাম কৰি গৈছে সেয়া আগলৈ আমি দেখা পাওঁ আৰু যিহেতু ক্ৰিকেটৰ কথা উল্লেখ কৰিছে অসমত ক্ৰিকেটৰ খুব মানে আগবাঢ়ি অহা নাই আমি আশা কৰিম এইখন ফিল্ডলৈ আগবাঢ়ি আহক নৱপ্ৰজন্ম এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনি ধন্যবাদ জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ
মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 75768652995 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।